ৰঙিয়াৰ মৰাণজানাত চাঞ্চল্যকৰ ঘটনা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এখন দলঙৰ তলত উদ্ধাৰ হৈছে দুটাকৈ অচিনাক্ত মৃতদেহ। বোকাৰে লুটুৰি-পুটুৰি অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহ দুটা ঘটনাক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৰঙিয়া আৰক্ষীয়ে। আমি পুনৰ জনাইছোঁ এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। ৰঙিয়াৰ মৰাণজানত চাঞ্চল্যকৰ ঘটনা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এখন দলঙৰ তলত উদ্ধাৰ হৈছে দুটাকৈ অচিনাক্ত মৃতদেহ। বোকাৰে লুটুৰি-পুটুৰি অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহ দুটা ঘটনাক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। সাতাইছ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আমাৰ চুটখিলৰ এখন ব্ৰিজৰ তলত এটা অচিনাক্ত মৃতদেহ ইতিমধ্যে আমি গম পাইছোঁ ইয়াতে পৰি আছে। এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই। ইতিমধ্যে ৰঙিয়াৰ আৰক্ষী বিষয়াসকল আহি ইয়াত উপস্থিত হৈছে। কিছুমানে দুটা বুলি কৈ আছে, কিন্তু তেনেকৈ ভালকৈ দেখা পোৱা নাই। দুটাও হ'ব পাৰে। গতিকে ইতিমধ্যে এটাটো আমি দেখিবলৈ পাইছোঁ, বাকী যদি আৰু আছে গম নাপাওঁ। আৰু পিটনিৰ তলত সোমাই আছে, কিন্তু এতিয়ালৈকে গম পোৱা হোৱা নাই এইটো দুৰ্ঘটনা নে কোনোবা ইয়াক হত্যা কৰি ইয়াত পেলাই থৈ যাব পাৰে, তেনেকুৱাও সন্দেহ হয়। আৰু আমি এতিয়া পিছত পৰৱৰ্তী পৰ্যায়ত সেই বিষয়টো গম পাম, এইটো হত্যাকাণ্ড নে আচলতে এইটো এক দুৰ্ঘটনা ঘটিছে। আমাৰ মৰাণজানা চটখিলৰ এইখিনিতে চটখিল মছজিদৰ ওচৰত আৰু দলঙৰ ওচৰত তাৰমানে অচিনাকি দুজন ব্যক্তিক আমাৰ স্থানীয় লোকে প্ৰত্যক্ষ কৰিছে। তাৰপিছত এতিয়ালৈ উদ্ধাৰ কাৰ্য চলি আছে এতিয়া, কিন্তু জানিব পৰা নাই আৰু কি কাৰণত কি হ'ল, ক'ৰ পৰা আহিল ডেড বডিকেইটা, কেনেকৈ কি হৈছে এতিয়ালৈ একো গম পোৱা নাই। আৰু এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক ফাৰুক হুছেইনৰ সৈতে। ফাৰুক হুছেইন, এক চাঞ্চল্যকৰ ঘটনা, যিহেতু দুটাকৈ মৃতদেহ উদ্ধাৰ হৈছে দলঙৰ তলত। এয়া হয়তো হত্যাকাণ্ড হ'ব পাৰে বা কোনো অন্য ঠাইৰ পৰা হয়তো উটি অহাও হ'ব পাৰে, কিন্তু এই মুহূৰ্তত আৰক্ষীৰ অগ্ৰগতি কিমান আগবাঢ়িছে? হয় গণদীপ, ৰঙিয়াত যি ঘটনা সংঘটিত হৈছে, আচলতে দুটাকৈ মৃতদেহ উদ্ধাৰ হৈছে। উৱলি যোৱা দুটা মৃতদেহ, আৰু মৃতদেহ দুটা পুৰুষৰ হয়। আৰু এটা কথা ক'ব লাগিব যে শেহতীয়া খবৰ অনুসৰি এখন বাইক উদ্ধাৰ হৈছে মৃতদেহ দুটাৰ ওচৰত, আৰু বাইকৰ নম্বৰ হৈছে AS14P8960। গতিকে গোটেই ঘটনাটো আচলতে দুৰ্ঘটনা নে হত্যাকাণ্ড নে অন্য কিবা, এয়া এক ৰহস্যৰ বিষয় হৈ পৰিছে। ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। মৃতদেহ দুটা উদ্ধাৰ কৰিছে। ইয়াৰ পিছত কাইলৈ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিব। আৰু লগতে এটা কথা ক'ব লাগিব যে প্ৰায় 10 দিনমান হৈছে এই যি উৱলি যোৱা মৃতদেহ, আচলতে তাত এটা পিটনিহে, যদিও দলং এখন আছে, দলঙৰ তলত এটা পিটনি, গতিকে পিটনিত তাত মেটেকা আছিলে। সেই মেটেকাৰ তলত এজন প্ৰত্যক্ষদৰ্শীয়ে আচলতে প্ৰথমতে দুৰ্গন্ধ পায়। তাৰপিছত বিচাৰ খোচাৰ কৰোঁতে আচলতে যেতিয়া ৰাইজে তাৰ চৌদিশে বিচাৰ খোচাৰ কৰে, তেতিয়া দুটাকৈ মৃতদেহ উদ্ধাৰ হয়। আৰু আৰক্ষীয়ে SDRFৰ সহযোগত মৃতদেহ দুটা উদ্ধাৰ কৰি আনে। আৰু এতিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আৰু শেহতীয়া খবৰ অনুসৰি যি বাইক এখন উদ্ধাৰ হৈছে, গতিকে বাইকখনৰ উদ্ধাৰ হোৱাৰ ঘটনাই আচলতে অন্য এক এয়া দুৰ্ঘটনা নে অন্য কিবা, সেই লৈও এক ৰহস্যৰ বিষয় হৈ পৰিছে। গতিকে পৰৱৰ্তী সময়ত আৰক্ষীৰ প্ৰকৃত তদন্ততহে ইয়াৰ আচল ৰহস্য ওলাই পৰিব, আচলতে হত্যাকাণ্ড, দুৰ্ঘটনা নে অন্য কিবা। বনজিৎ।